Hello friends, welcome to the channel. আজি এটা নতুন টপিক লৈ এই ভিডিওটো বনাইছো যেটো সোশ্যাল ষ্টাডিজৰ এটা খুব গুৰুত্বপূৰ্ণ টপিক যেটো হৈছে সোলাৰ সিস্টেম। সোলাৰ সিস্টেমৰ পৰা এক্সামত কোৱেশ্চন অহা দেখা যায়। গতিকে এই ভিডিওটোত আমি চাওঁচোন মোৰ হ্যান্ডৰিটেন নোটছৰ সৈতে এই ভিডিওটো প্ৰস্তুত কৰিছো। যদি আপোনালোকে এই ভিডিওটো চাই আপোনালোকৰ এবাৰ ৰিভিজন হৈ যাব হয়তো পৰীক্ষাৰ কাৰণে অলপ আপোনালোকৰ হেল্প হ'ব বুলি আশা কৰিছো। তেনেহলে বলকচোন ভিডিওটো আৰম্ভ কৰো। মাজলৈ যাওঁ ভিডিওটো। সোলাৰ সিস্টেমটো ফিজিক্যাল জিওগ্ৰাফিত পৰে। তো আমি এই ভিডিওটোত গোটেইখিনি সোলাৰ সিস্টেমৰ যিমানখিনি কথা আছে গোটেইখিনি এই ভিডিওটোৰ যোগেদি ইয়াতে আপোনালোকে চাবলৈ পাব। প্ৰথমে সোলাৰ সিস্টেম আমাৰ সৌৰজগতখন হাতীপতি তাৰকা ৰাজ্যৰ যেটো মিল্কি ৱে গ্যালাক্সিৰ এটা অংশ। ইয়াক আকাশী গংগা বা ইংৰাজীত আকাশগংগা বুলি জনা যায়। সূৰ্য, চন্দ্ৰ আৰু নিশাৰ আকাশত জিলিকি থকা সকলোবোৰ বস্তুকে মহাজাগতিক পদাৰ্থ মানে সেলেস্টিয়েল বডিজ বুলি জনা যায়। বিশ্বব্ৰহ্মাণ্ডৰ অধ্যয়নক ব্ৰহ্মাণ্ড বিজ্ঞান বা কসমোলজি ইংৰাজীত কসমোলজি বুলি জনা যায়। সৌৰজগতৰ আকাৰ প্ৰায় 105 জ্যোতিৰ্বিজ্ঞান একক মানে ইংৰাজীত এটো এষ্ট্ৰনমিক্যাল ইউনিট বুলি অনুমান কৰা হৈছে। প্লুটোক বামন গ্ৰহ হিচাপে মানে ড্ৱাৰ্ফ প্লেনেট হিচাপে 2006 চনত ঘোষণা কৰে। আলোকবৰ্ষ হৈছে জ্যোতিৰ্বিজ্ঞানৰ দূৰত্ব প্ৰকাশৰ বাবে ব্যৱহাৰ কৰা দৈৰ্ঘ্যৰ একক দ্য লাইট ইয়াৰ যাক কয়। তাৰ পিছত আহিলে সূৰ্যৰ বিষয়ে আমি অলপ ইয়াতে ফেক্ট চাই লওঁচোন। সূৰ্য পৃথিৱীৰ পৰা প্ৰায় 15 কোটি কিলোমিটাৰ দূৰত্বত আছে 150 মিলিয়ন। সূৰ্যৰ পৰা পোহৰ পৃথিৱীলৈ আহিবলৈ প্ৰায় 8 মিনিট 20 ছেকেণ্ড সময় প্ৰয়োজন হয়। হাইড্ৰজেন আৰু হিলিয়াম সূৰ্যত থকা প্ৰধান গেছ। সূৰ্যৰ বাহিৰৰ তৰফটোক কৰোনা বুলি জনা যায়। সূৰ্য পৃষ্ঠৰ উষ্ণতা প্ৰায় 6000 ডিগ্ৰী সেলসিয়াছ আৰু সূৰ্যৰ কেন্দ্ৰৰ উষ্ণতা হৈছে 1.5 কোটি ডিগ্ৰী সেলসিয়াছ। তাৰ পিছতে আহিলে প্লেনেট মানে গ্ৰহ। আমাৰ গ্ৰহ গিটা হৈছে 8টা গ্ৰহ আছে। এইগিটা হৈছে বুধ যাক কয় মাৰ্কুৰী, শুক্ৰ, ভেনাছ, পৃথিৱী আৰ্থ, মংগল মাৰ্চ আৰু এই 4টা গ্ৰহক ইনাৰ প্লেনেট বা ৰকি প্লেনেট বুলি জনা যায়। তাৰ পিছত আহিলে বৃহস্পতি, জুপিটাৰ, শনি, স্যাটাৰ্ণ, ইউৰেনাছ, তাৰ পিছত নেপচুন। এই গোটেইকেইটাক আউটাৰ বা গেছিয়াছ গ্ৰহ বুলি গেছিয়াছ প্লেনেট বুলি জনা যায়। তাৰ পিছত আহিলে বুধ সূৰ্যৰ আটাইতকৈ ওচৰত আৰু সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। বুধৰ নিজা কোনো উপগ্ৰহ নাই। ই নিজৰ অক্ষত ঘূৰিবলৈ 58.65 পৃথিৱী দিনৰ প্ৰয়োজন হয় আৰু সূৰ্যৰ চাৰিওফালে এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ 88 দিনৰ প্ৰয়োজন হয়। সূৰ্যৰ পৰা বুধ গ্ৰহলৈ সূৰ্যৰ পোহৰ যাবলৈ সময় 3.2 মিনিট সময় লাগে। তাৰ পিছত আহিলে শুক্ৰ ভেনাছ। এটো বহুত ইম্পৰ্টেন্ট হয় শুক্ৰ গ্ৰহটো। সূৰ্যৰ পৰা দূৰত্বত দ্বিতীয় গ্ৰহ আৰু ষষ্ঠ ডাঙৰ গ্ৰহ। যোনটো শুক্ৰ গ্ৰহৰ নিজা কোনো উপগ্ৰহ নাই আৰু ই ঘূৰ্ণনত পূবৰ পৰা পশ্চিমলৈ গতি কৰে। অনলি ভেনাছ আৰু ইউৰেনাছ মানে শুক্ৰ আৰু ইউৰেনাছহে পূবৰ পৰা পশ্চিমলৈ গতি কৰে। বাকি সকলোবিলাক গ্ৰহ পশ্চিমৰ পৰা পূবলৈ গতি কৰে। তাৰ পিছত আহিলে ই নিজৰ অক্ষত 243 পৃথিৱী দিন মানে পৃথিৱীত এদিন যেনেকে হয় তেনেকে 243 পৃথিৱী দিনত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰে। সৌৰজগতৰ বাকিবোৰ গ্ৰহৰ ভিতৰত আটাইতকৈ দীঘল দিন। এটো খুব ইম্পৰ্টেন্ট আৰু সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 224.7 দিন সময় লাগে। শুক্ৰ সূৰ্যৰ পৰা 0.7 এষ্ট্ৰনমিক্যাল ইউনিট দূৰত্বত আছে। শুক্ৰক পৃথিৱীৰ যমজ মানে আৰ্থ টুইন বুলি জনা যায় আৰু ইয়াক পৃথিৱীৰ ভগ্নী আৰ্থ সিষ্টাৰ বুলিও জনা যায়। শুক্ৰক গ্ৰীণ প্লেনেট বুলি জনা যায়। ইয়াক ইভিনিং ষ্টাৰ আৰু মৰ্নিং ষ্টাৰ বুলিও জনা যায়। সূৰ্যৰ পোহৰ
শুক্ৰ গ্ৰহ পাবলৈ 6 মিনিট সময় লাগে। তাৰপিছত আহিলে পৃথিৱী, য'ত আমি বাস কৰোঁ। পৃথিৱী সূৰ্যৰ পৰা তৃতীয় নিকটতম গ্ৰহ আৰু পঞ্চম বৃহত্তম গ্ৰহ। ঘণ্টাত 1670 কিলোমিটাৰ বেগেৰে ই সূৰ্যৰ চাৰিওফালে ঘূৰে। পৃথিৱী নিজৰ অক্ষত 23.5 ডিগ্ৰী হেলনীয়াকৈ থাকে আৰু 66.5 ডিগ্ৰী কোণ কৰে। মানে 23.5 ডিগ্ৰী মানে 23.5 ডিগ্ৰী, 23.5 ডিগ্ৰী। পৃথিৱীৰ মাত্ৰ এটা যোনটো প্ৰাকৃতিক উপগ্ৰহ আছে সেইটো হৈছে চন্দ্ৰ, মুন। পানীৰ উপস্থিতিৰ বাবে ইয়াক নীলাগ্ৰহ বোলা হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ সম্পূৰ্ণ এপাক সময় লয় 365.25 দিন আৰু ই নিজৰ অক্ষত ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে। তাৰপিছত আহিলে মংগল গ্ৰহ, মাৰ্চ। মংগল সৌৰজগতৰ দ্বিতীয় ক্ষুদ্ৰতম গ্ৰহ আৰু ইয়াক ৰঙা গ্ৰহ বুলিও জনা যায়। ইয়াৰ পৃষ্ঠত আইৰণ অক্সাইডৰ উপস্থিতিৰ বাবে ইয়াৰ ৰং ৰঙা হয়। ই নিজৰ অক্ষত সম্পূৰ্ণ এপাক ঘূৰিবলৈ 24 ঘণ্টা 37 মিনিট সময় লাগে আৰু সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 687 দিন সময় লাগে। তো তাৰপিছত আহিলে মংগল গ্ৰহৰ দুটা উপগ্ৰহ আছে, এটা হৈছে ফ'বছ আৰু এটা হৈছে ডেমছ। এই দুটা খুব ইম্পৰ্টেণ্ট হয়। তাৰপিছত আহিলে বৃহস্পতি, জুপিটাৰ। বৃহস্পতি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। ই প্ৰধানকৈ গেছৰ দ্বাৰা নিৰ্মিত আৰু সেয়েহে ইয়াক জিয়াণ্ট গেছ প্লেনেট বুলিও জনা যায়। বৃহস্পতি গ্ৰহক শীতকালীন গ্ৰহ বুলি জনা যায়, মানে উইণ্টাৰ প্লেনেট বুলি। ইয়াৰ নিজৰ অক্ষত এবাৰ আৱৰ্তন কৰিবলৈ 9 ঘণ্টা 55 মিনিট সময় লাগে আৰু সূৰ্যৰ এপাক ঘূৰিবলৈ 11.86 বছৰ সময় লাগে। সৌৰজগতত বৃহস্পতি গ্ৰহৰে দিনটো আটাইতকৈ চুটি, কাৰণ 9 ঘণ্টা 55 মিনিটহে সময় লাগে নিজৰ অক্ষত ঘূৰিবলৈ এদিন হ'বলৈ। সেইকাৰণে সৌৰজগতৰ গোটেইকেইটা গ্ৰহৰ ভিতৰত বৃহস্পতি গ্ৰহৰে দিনটো আটাইতকৈ চুটি হয়। বৃহস্পতি গ্ৰহৰ 2023 চনৰ 23 মাৰ্চলৈকে বৃহস্পতিৰ মুঠ 95টা উপগ্ৰহ নিশ্চিত কৰা হৈছে। বৃহস্পতিৰ গেনিমিড উপগ্ৰহটো সৌৰজগতৰ আটাইতকৈ ডাঙৰ প্ৰাকৃতিক উপগ্ৰহ, মানে নেচাৰেল ছেটেলাইট, যাৰ নাম হৈছে গেনিমিড। তাৰপিছত আহিলে শনি, ছেট্ৰান। সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ। শনিক আঙুঠিযুক্ত গ্ৰহ বুলি কোৱা হয়, মানে ৰিং প্লেনেট। শনি সৌৰজগতৰ একমাত্ৰ গ্ৰহ যাৰ গড় ঘনত্ব পানীতকৈ কম। শনিৰ 7টা আঙুঠি আৰু 145টা প্ৰাকৃতিক উপগ্ৰহ নেচাৰেল ছেটেলাইট আছে। মোৰ হেণ্ড ৰিটেনখিনি বহুত বেয়া, আপোনালোকে সেইখিনি অকণমান কম্প্ৰমাইজ কৰি পেলাই ভিডিঅ'টো চাব আৰু যদি পাৰে নোট বনাই ল'ব, নহ'লে এনেকৈ ভিডিঅ'টো চাই পেলাই একবাৰ ৰিভিজন কৰি ল'ব। পৰীক্ষালৈতো বেছি দিন নায়েই, এইটো ভিডিঅ'ৰ ৰিভিজনৰ কাৰণেহে আপোনালোকৰ বাবে ভাল হ'ব। তাৰপিছত আহিলে ই নিজৰ অক্ষত এপাক সম্পূৰ্ণ ঘূৰিবলৈ 10 ঘণ্টা 33 মিনিট সময় লাগে আৰু সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 29.4 বছৰ সময় লাগে। তাৰপিছত আহিলে টাইটান। টাইটান হৈছে শনিৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ, য'ত বায়ুমণ্ডল থকা সৌৰজগতৰ একমাত্ৰ উপগ্ৰহ। এইটো ইম্পৰ্টেণ্ট খুব। তাৰপিছত আহিলে ইউৰেনাছ। ইউৰেনাছ নিজৰ অক্ষত 98 ডিগ্ৰী কোণত হেলনীয়া হৈ থাকে আৰু ই পূবৰ পৰা পশ্চিমলৈ ঘূৰি থাকে। পূবৰ পৰা পশ্চিমলৈ ঘূৰা আৰু এটা গ্ৰহ আছিলে, যিটো হৈছে ভেনাছ, শুক্ৰ গ্ৰহ। তাৰপিছত আহিলে হাইড্ৰজেন, হিলিয়াম, মিথেন। ইয়াৰ প্ৰধান গেছ, ইয়াত থকা প্ৰধান গেছ। সকলোতকৈ ঠাণ্ডা গ্ৰহ আৰু ইয়াত মিথেন গেছ থকাৰ বাবে সেউজীয়া ৰঙৰ দেখা যায় এই গ্ৰহটো। ইয়াৰ 7টা উপগ্ৰহ আছে আৰু টেলিস্কোপেৰে ব্যৱহাৰ কৰি আৱিষ্কাৰ কৰা প্ৰথমটো উপগ্ৰহ হৈছে ইউৰেনাছ। এইটো খুব ইম্পৰ্টেণ্ট। তাৰপিছত আহিলে নেপচুন। ই নিজৰ অক্ষত এপাক ঘূৰিবলৈ 16 ঘণ্টা সময় লাগে আৰু সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 165 বছৰ সময় লাগে। তাৰপিছত আহিলে ই সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ, আৰু ঠাণ্ডা গ্ৰহ মানে সূৰ্যৰ পৰা একেবাৰে চবতকৈ শেষত থকা গ্ৰহটোৱে হৈছে নেপচুন, সেইকাৰণে ঠাণ্ডা। সূৰ্যৰ পোহৰটো তাত নপৰেগৈ আৰু ইয়াৰ 13টা প্ৰাকৃতিক উপগ্ৰহ আৰু 5টা আঙুঠি আছে।
তাৰপিছত আহিলে কিছুমান ইম্পৰ্টেণ্ট ফেক্ট এবাউট দ্য প্লেনেট বিগেষ্ট প্লেনেট জুপিটাৰ স্মলেষ্ট প্লেনেট মাৰ্কিউৰী ব্ৰাইটেষ্ট প্লেনেট ভেনাছ ব্ৰাইটেষ্ট ষ্টাৰ ডগ ষ্টাৰ যাক চিৰিয়াছ বুলিও কোৱা হয় প্লেনেট হেভিং মেক্সিমাম ছেটেলাইট ছেটাৰ্ণ কোল্ডেষ্ট প্লেনেট নেপচুন ৰেড প্লেনেট মাৰ্চ চিষ্টাৰ অফ আৰ্থ বা আৰ্থ টুইন ভেনাছ মৰ্নিং ষ্টাৰ বা ইভিনিং ষ্টাৰ ভেনাছ গ্ৰেটেষ্ট এভাৰেজ ডেঞ্চিটি আৰ্থ লৱেষ্ট এভাৰেজ ডেঞ্চিটি ছেটাৰ্ণ তাৰপিছত আহিলে হটেষ্ট প্লেনেট ভেনাছ শুক্ৰ গ্ৰহটো চবতকৈ গৰম গ্ৰহ তাৰপিছত আহিলে ডিপেষ্ট অ'চেন জুপিটাৰ মানে বৃহস্পতি গ্ৰহতে সকলোতকৈ গভীৰ মহাসাগৰবিলাক ইয়াতে আছে তাৰপিছত আহিলে ষ্ট্ৰংগেষ্ট মেগনেটিক ফিল্ড জুপিটাৰত বেছি মানে ৰেট্ৰগেড ৰিভলিউশ্যন ইষ্ট টু ৱেষ্ট মানে বিপৰীতমুখী ঘূৰ্ণন কাৰ আছে ভেনাছ আৰু ইউৰেনাছৰ তাৰপিছত আহিলে চন্দ্ৰ মুন দ্য আৰ্থ ছেটেলাইট যিটো হৈছে সূৰ্যৰ উপগ্ৰহ পৃথিৱীৰ পৰা 3,84,400 কিলোমিটাৰ দূৰত্বত চন্দ্ৰটো অৱস্থিত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ আৰু আৱৰ্তন দুয়োটাতে 27 দিন 7 ঘণ্টা 43 মিনিট সময় লয় সেইটো কাৰণে আমি চন্দ্ৰটোৰ এটা ফালে সদায় দেখোঁ কাৰণ 27 দিন চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ 27 দিন লাগে আৰু নিজৰ অক্ষত ঘূৰিবলৈও 27 দিনে লাগে মানে ৰোটেশ্যন আৰু ৰিভলিউশ্যনত সময়টো চন্দ্ৰৰ একেই তাৰপিছত আহিলে চন্দ্ৰৰ পৰা পোহৰ পৃথিৱীলৈ পাবলৈ 1.25 ছেকেণ্ড সময় লাগে নাছাই প্ৰেৰণ কৰা চন্দ্ৰত অৱতৰণ কৰা প্ৰথমটো মানৱবাহী অভিযান আছিল এপ'লো 11 এইটো খুব ইম্পৰ্টেণ্ট 1969 চনৰ 16 জুলাইত কমাণ্ডাৰ নীল আমষ্ট্ৰং আৰু দুজন পাইলটৰ সৈতে এই অভিযানটো উৎক্ষেপণ কৰিছিলে তেতিয়া তেওঁলোকে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ 365 দিন 6 ঘণ্টা সময় লয় 3 জানুৱাৰীত পৃথিৱীৰ সূৰ্যৰ আটাইতকৈ ওচৰ চাপে ইয়াক পেৰিহেলিয়ন বুলি কোৱা হয় তাত ডিষ্টেঞ্চ হৈছে 147 মিলিয়ন কিলোমিটাৰ 4 জুলাই পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত গুচি যায় ইয়াক এপিহেলিয়ন বুলি কোৱা হয় 15.2 কৰোৰ কিলোমিটাৰ তাৰপিছত আহিলে 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ সূৰ্যটো ঠিক পূব দিশত উদয় হয় আৰু ঠিক পশ্চিম দিশত অস্ত যায় এই সময়খিনিকে বিষুৱ মানে ইকুইনক্স বুলি জনা যায় বিষুৱ ৰাশিৰ সময়ত সমগ্ৰ বিশ্বতে দিনৰ পোহৰ আৰু আন্ধাৰৰ সময় সমান হয় 21 মাৰ্চত সূৰ্য পোনে পোনে বিষুৱ ৰেখাৰ ওপৰত থাকে সূৰ্যৰ এই অৱস্থানক বসন্ত বিষুৱ বোলা হয় 23 ছেপ্টেম্বৰত সূৰ্য পোনে পোনে বিষুৱ ৰেখাৰ ওপৰত থাকে আৰু ইয়াক শৰৎ বিষুৱ বুলি কোৱা হয় তাৰপিছত আহিলে কৰ্কট সংক্ৰান্তি ছামাৰ চলিষ্টিক 21 জুনত পৃথিৱীখন নিজৰ কক্ষপথত ইমানেই অৱস্থিত যে সূৰ্যটো কৰ্কটক্ৰান্তি ৰেখা অঞ্চলত লম্বভাৱে থাকে বাবে মানে 23.5 ডিগ্ৰীত থাকে বাবে 21 জুন দিনটো কৰ্কট সংক্ৰান্তি বুলি জনা যায় এই দিনটোত উত্তৰ গোলাৰ্ধ সূৰ্যৰ ফালে গতি কৰে বাবে ইয়াৰ দিন আটাইতকৈ দীঘল হয় তাৰপিছত আহিলে মকৰ সংক্ৰান্তি উইণ্টাৰ চলিষ্টিক 22 ডিচেম্বৰৰ দিনটোক মকৰ সংক্ৰান্তি বুলি জনা যায় দক্ষিণ গোলাৰ্ধৰ অধিকাংশই সূৰ্যৰ প্ৰত্যক্ষ ৰশ্মি পায় গতিকে ইয়াত দিন দীঘল আৰু ৰাতি চুটি হয় তাৰপিছত আহিলে গ্ৰহণ ইক্লিপছ আমাৰ গ্ৰহণ দুই প্ৰকাৰৰ আছে চন্দ্ৰগ্ৰহণ আৰু সূৰ্যগ্ৰহণ লুনাৰ ইক্লিপছ আৰু সোলাৰ ইক্লিপছ চন্দ্ৰগ্ৰহণ হৈছে পৃথিৱীখন যেতিয়া সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি যায় আৰু সূৰ্যগ্ৰহণ হৈছে সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰটো আহি যায় তো এইখিনি ভাল কনচেপ্ট আছে বুজাবলগীয়া মই বাৰু টিচাৰ নহয় বুজাবলৈ কিন্তু আপোনালোকে যদি সূৰ্যগ্ৰহণ বা গ্ৰহণ কি হয় ভালকৈ ইউটিউবত ভিডিঅ' চাই তেতিয়া ভালদৰে বুজি পাব গোটেই কনচেপ্টটো কেনেদৰে হয় তো মই জাষ্ট ফেক্টখিনি লিখি থৈছোঁ বুজি পাবৰ বাবে তাৰপিছত আহিলে অক্ষাংশ আৰু দ্ৰাঘিমাংশ লেটিটিউড এণ্ড লংগিটিউড মই দুখন পৃথিৱীৰ দুখন চিত্ৰ মানে
আঁকি লৈছোঁ জাষ্ট নিজে বুজি পাবৰ কাৰণে। ইকুৱেটৰ মানে হৈছে বিষুৱ ৰেখা। এইডাল 0 ডিগ্ৰী যোনডাল আছে এইডালে হৈছে ইকুৱেটৰ। তাৰপিছত আৰু এইবিলাক যে এনেকৈ যিবিলাক আছে সেইবিলাকক লেটিটিউড বুলি কোৱা হয়। এইফালে 90 ডিগ্ৰী নৰ্থ প'ল, এইফালে 90 ডিগ্ৰী চাউথ প'ল। তাৰপিছত এই যোনডাল এনেকৈ পোনে যোনডাল 0 ডিগ্ৰীত থাকে এইডালক প্ৰাইম মেৰিডিয়ান মানে মুখ্য দ্ৰাঘিমা ৰেখা বোলা হয়। আৰু যোনবিলাক এনেকৈ থিয়কৈ আছে এইবিলাকক লংগিটিউড বুলি কোৱা হয়। ঠিক আছে। তাৰপিছত আহিলে উত্তৰ গোলাৰ্ধত কৰ্কটক্ৰান্তি ৰেখা 23.5 ডিগ্ৰী উত্তৰত থাকে, যাক কি বুলি কোৱা হয় ট্ৰপিক অফ কেঞ্চাৰ। দক্ষিণ গোলাৰ্ধত মকৰক্ৰান্তি ৰেখা 23.5 ডিগ্ৰী দক্ষিণত থাকে, যাক কোৱা হয় ট্ৰপিক অফ কেপ্ৰিকন। তাৰপিছত বিষুৱ ৰেখাৰ পৰা 66.5 ডিগ্ৰী উত্তৰত আৰ্কটিক অৱস্থিত, যাক আৰ্কটিক চাৰ্কল বুলি কোৱা হয়। মানে এইখন যদি পৃথিৱীখন মানে এই ওপৰ মেৰুটো যোনটো থাকে এইটোক আৰ্কটিক চাৰ্কল, এই দক্ষিণ ফালে এইফালে থকাটোক ইয়াক কি বুলি কোৱা হয় এণ্টাৰ্কটিকা চাৰ্কল বুলি জনা যায়। বিষুৱ ৰেখাৰ পৰা 66.5 ডিগ্ৰী দক্ষিণত এণ্টাৰ্কটিকা অৱস্থিত, এইটো এণ্টাৰ্কটিকা চাৰ্কল বুলি জনা যায়। তাৰপিছত আহিলে 0 ডিগ্ৰী দ্ৰাঘিমাংশ লংগিটিউডত থকা সময়ক গ্ৰীনিছ মিন টাইম বোলা হয়। লণ্ডনৰ গ্ৰীনিছৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবে দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। ভাৰত চৰকাৰে ষ্টেণ্ডাৰ্ড টাইমৰ বাবে 82.50 ইষ্টৰ দ্ৰাঘিমা মানে পূবৰ দ্ৰাঘিমা ৰেখাক গ্ৰহণ কৰিছে, যিটো গ্ৰীনিছ মিন টাইমতকৈ 5 ঘণ্টা 30 মিনিট আগুৱাই গৈছে। আমাৰ এনেকৈ GMT5+ এনেকৈ থাকে ন, এনেকৈ সময়বিলাক আমাৰ সেইটোৱে। তাৰপিছত আহিলে প্ৰশান্ত মহাসাগৰৰ ওপৰে যোনখন পেচিফিক অ'চেন ওপৰেৰে আন্তৰ্জাতিক তাৰিখ ৰেখা পাৰ হৈ গৈছে। তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এনেকুৱা ভিডিঅ' ছ'চিয়েল চায়েন্সৰে হওক বা যে এনেকুৱা যিমানখিনি GK জেনেৰেল নলেজৰ যদি এনেকুৱা ভিডিঅ' লাগে, বিশেষকৈ অসম পাৰ্টটোৰ যদি কিবা ভিডিঅ' লাগে তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব। মই ভিডিঅ' বনাই যিমান পাৰোঁ সোনকালে ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।